ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় মানে তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 1 শস্যৰ উৎপাদন আৰু ব্যৱস্থাপনা ইয়াৰে যিটো অনুশীলনী আছে সেই অনুশীলনীৰ আমি 100% প্ৰশ্নৰ এনসাৰ আলোচনা কৰিম তাৰ লগতে মোস্ট ইম্পৰ্টেণ্ট এমসিকিউ আমি আলোচনা কৰিম তোমালোকে জানাই আজিকালি পৰীক্ষাত 50% এমসিকিউ তোমালোকৰ পৰীক্ষাত আহে গতিকে সেই এমসিকিউবোৰ তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় লগতে চেপ্টাৰৰ ইনসাইড কুৱেশ্যন আমি ডিছকাশ্যন কৰিম মাজে মাজে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি প্ৰথমতে চোৱা তোমাৰ প্ৰথম প্ৰশ্নটি আছে যে কোনবিধ খাদ্য শস্য ইয়াতে তোমাৰ কি হ'ব ধান এইটো হ'ব খাদ্য শস্য ঠিক আছে আৰু তোমাৰ ওলকবি তাৰপিছত তোমাৰ মচুৰ এইবোৰ তোমাৰ কি হয় তোমালোকে কমেণ্টত জনাবা তাৰপিছত চোৱা কোনবিধ শীতকালীন শস্য নহয় এতে চোৱা শীতকালীন শস্য নহয় মানে কি তোমাৰ বাৰিষা কালৰ শস্য হয় হয়নে নাই শীতকালীন তোমালোকে দুটা তোমালোকে শস্যৰ বিষয়ে জানা এটা হৈছে তোমাৰ কি খাৰিফ শস্য আৰু এটা হৈছে তোমাৰ কি ৰবি শস্য তো যিবোৰ তোমাৰ বাৰিষা কালত হয় সেইবোৰক খাৰিফ শস্য বুলি কয় আৰু যিবোৰ তোমাৰ ঠাণ্ডাৰ দিনত হয় সেইবোৰক ৰবি ক্ৰপ বুলি কয় তো এটা তোমাৰ কৈছে যে শীতকালীন অৰ্থাৎ ৰবি ক্ৰপ নহয় খাৰিফ ক্ৰপ আমাক সুধিছে তো খাৰিফ ক্ৰপটো সয়াবিন হ'ব তাৰপিছত তোমাৰ আলু সৰিয়হ এইবোৰ তোমাৰ ঠাণ্ডাৰ দিনত হয় এইবোৰ অৰ্থাৎ শীতকালীন শস্য হয় এইকেইটা তোমাৰ শীতকালীন শস্য মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু যিকেইটা এমচিকিউ আমি আলোচনা কৰিম যিবোৰ এক্সট্ৰা এমচিকিউ আছে সেইবোৰ আজমল সুপাৰ 40 তাৰপিছত বেলেগ বেলেগ ধৰণৰ যেনেকুৱা ধৰা তোমাৰ জৱাহৰ নবোদয় বিদ্যালয় সেইবোৰত তোমাৰ সেইবোৰ এমচিকিউ আহি থাকে তো তেনেকুৱা ধৰণৰ এমচিকিউ আমি ডিছকাশ্যন কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু ক্লাছ 10লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সায়েন্স আৰু মেথছত 100% তোমালোকে মোৰ চেনেলৰ পৰাই পঢ়িব পাৰিবা আৰু সায়েন্স আৰু মেথছত তোমালোকক কেনেকৈ প্ৰিপাৰেশ্যন কৰাম তোমালোকে সকলোৱে মেট্ৰিক পৰীক্ষাত 95তকৈ বেছি পাৰ্চেণ্ট পাই তোমালোকে মেট্ৰিক পৰীক্ষা পাছ কৰিব পাৰিবা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ এতে চোৱা তোমাৰ 3 নম্বৰ যিটো প্ৰশ্ন সেইটোত কৈছে কোনবিধ শস্যই নাইট্ৰজেন যোগান ধৰি মাটি সাৰুৱা কৰে নাইট্ৰজেনৰ যোগান ধৰে এইটো তোমাৰ মচুৰ মাহ আৰু তোমালোকে এটা কথা মনত ৰাখিবা এই নাইট্ৰজেন যোগান ধৰা এবিধ বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াবিধৰ নাম হৈছে ৰাইজোবিয়াম মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় ৰাইজোবিয়ামৰ ওপৰত কিন্তু বহুত ধৰণৰ এমচিকিউ তোমালোকৰ পৰীক্ষাত আহে আৰু আমিও ডিছকাশ্যন কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা 4 নম্বৰ কুৱেশ্যনটি হৈছে কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটি দিয়া নহয় এইটো তোমাৰ কি হ'ব হিউমাছ এটাই তোমাৰ কি হয় হিউমাছ এটা তোমাৰ জৈৱিক সাৰ হয় হয়নে জৈৱিক সাৰৰ এটা এক্সাম্পল হৈছে কি তোমাৰ হিউমাছ বাকী তোমাৰ নাইট্ৰজেন ফসফৰাছ আৰু পটেছিয়াম এইকেইটা হৈছে তোমাৰ কৃত্ৰিম সাৰ এইকেইটা তোমাৰ আমি এক্সট্ৰাকে দিব লাগে 2 নম্বৰ প্ৰশ্নত চাওক কৈছে মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা বহুত ইজি কুৱেশ্যন হয় তো মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলি হ'ল নাঙল মৈ হেৰক খুৰপী আদি 3 নম্বৰ প্ৰশ্নটি চাওক কৈছে শস্য বুলিলে কি বুজা ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি ভাগত ভাগ কৰা হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহে তো ইয়াতে এখন খেতি পথাৰত কেৱল এবিধ শস্য বিশাল পৰিসৰত খেতি কৰিলে তাকে আমি শস্য বুলি কওঁ তো ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে বৰ্ষাকালীন শস্য আৰু এটা হৈছে শীতকালীন শস্য অৰ্থাৎ এটা হৈছে খাৰিফ শস্য আৰু এটা হৈছে ৰবি শস্য তাৰপিছৰ প্ৰশ্নটো চোৱা দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা আৰু ইয়াতে চোৱা তোমালোকৰ এইটো ৰবি শস্য আৰু খাৰিফ শস্য লিখিলেও কিন্তু এনসাৰ শুদ্ধ হ'ব তো তোমালোকে লিখিব পাৰা যে এটা লিখিবা তোমালোকে খাৰিফ শস্য এটা কি লিখিবা খাৰিফ শস্য আৰু এটা লিখিবা ৰবি শস্য তথাপি তোমাৰ কি হ'ব এইটো শুদ্ধ হ'ব ঠিক আছে আৰু এটা তোমাৰ কৈছে চোৱা জৈৱিক সাৰৰ এক্সাম্পল দিবলৈ দিছে আৰু ৰাসায়নিক সাৰৰ এক্সাম্পল দিবলৈ দিছে তো জৈৱিক সাৰৰ উদাহৰণ তোমাৰ কি হ'ব জীৱ জন্তুৰ বৰ্জিত বিষ্ঠা যেনে গৰুৰ গোবৰ গৰুৰ প্ৰস্ৰাৱ মানুহৰ বিষ্ঠা আদি আৰু উদ্ভিদৰ অৱশেষ গেলি পচি উৎপন্ন হোৱা জৈৱ সাৰ তো ইয়াতে তোমালোকে ডাইৰেক্টলি জৈৱিক সাৰৰ এক্সাম্পল তোমালোকে এইটো দিব পাৰা জৈৱিক সাৰ এটা হৈছে কি তোমাৰ হিউমাছ এইটো দিব পাৰা নাইবা তোমালোকে আৰু লিখিব পাৰা চোৱা জৈৱিক সাৰৰ তোমালোকে এই দুটা লিখিবা এইটোতকৈ ইজি হ'ব এটা হৈছে তোমাৰ কি কেঁচু সাৰ এটা কি সাৰ কেঁচু সাৰ এইটো লিখিবা আৰু 2 নম্বৰত লিখিবা গোবৰ সাৰ ঠিক আছে গোবৰ সাৰ এই দুটা লিখিবা তোমালোকে এতিয়া ক'ব পাৰা যে কেঁচু সাৰ আৰু গোবৰ সাৰ একে নেকি একে নহয় কেঁচু সাৰ বেলেগ আৰু গোবৰ সাৰ বেলেগ হয়
তো জৈৱিক সাৰৰ তোমালোকে এই দুটা এক্সাম্পল দিবা, এইটোৰ তুলনাত এই দুটা বেছি তোমাৰ কি হয় ইজি হয় আৰু সুবিধাজনক হয়। আৰু তোমাৰ ৰাসায়নিক সাৰৰ যিটো নাম লিখিবলৈ দিছে, ৰাসায়নিক সাৰৰ নাম দুটা লিখিবলৈ দিছে, তো এটা লিখিবা তোমাৰ পটেছিয়াম, এটা লিখিবা পটেছিয়াম, এইটো তোমাৰ NPK বুলি কয়, ঠিক আছে, নাইট্ৰজেন ফসফৰাছ পটেছিয়াম, এইটো এটা সাৰৰ নাম, জৈৱিক সাৰৰ নাম। আৰু এটা তোমাৰ ডাইৰেক্টলি আছে ফসফৰাছ, ডাইৰেক্টলি কি আছে ফসফৰাছ, এইটো লিখিবা, এই দুটা লিখি দিবা হৈ যাব। এইটো এটা জৈৱিক ৰাসায়নিক সাৰ হয়, এইটো এটা ৰাসায়নিক সাৰ, এই দুটা লিখিবা, এইটো 1 নম্বৰ দি আৰু এইটো দিবা 2 নম্বৰ, ঠিক আছে। তাৰপিছত চোৱা তোমাৰ মাহজাতীয় শস্যৰ নাম লিখিবলৈ দিছে 5 নম্বৰ প্ৰশ্নটিত, মাহজাতীয় শস্য মাটিমাহ আৰু মগুমাহ, এই দুটা লিখিবা হৈ যাব। তোমালোকে আৰু এটা কথা মনত ৰাখিবা, মাহজাতীয় শস্যৰ শিপাত নাইট্ৰজেন স্থিতিকৰণ বেক্টেৰিয়া থাকে আৰু সেই বেক্টেৰিয়াবিধৰ নাম হৈছে ৰাইজোবিয়াম। সেই বেক্টেৰিয়াবিধৰ নাম কি ৰাইজোবিয়াম। এই প্ৰশ্নটি কিন্তু তোমালোকৰ বিভিন্ন ধৰণৰ পৰীক্ষাত আহে। তাৰপিছত আছে শস্যাৱৰ্তন বুলিলে কি বুজা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ কিন্তু ক্লাছ 9ত লাগিব, ক্লাছ 9ত। এডৰা মাটিত এবছৰত বিভিন্ন ধৰণৰ খাদ্য শস্য আৰু মাহজাতীয় শস্য সলনিকৈ কৰাকে শস্যাৱৰ্তন বোলে। 7 নম্বৰ প্ৰশ্নটি চোৱা, ইয়াতে কৈছে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য লিখা। তো জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত কি ডিফাৰেঞ্চ আছে সেইটো লিখিব দিছে। তো ইয়াতে তোমালোকে এটা কাম কৰিবা, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ তোমালোকে এনেকৈ দুটা ভাগ কৰি লিখিবা, ঠিক আছে। এফালে লিখিবা জৈৱিক সাৰ আৰু আনফালে লিখিবা ৰাসায়নিক সাৰ। তোমালোকে ডিফাৰেঞ্চ কিন্তু লিখাৰ নিয়ম এইটোৱে হয়, ঠিক আছে। তোমালোকে এইমতে লিখিবা, জৈৱিক সাৰ একফালে লিখিবা আৰু ৰাসায়নিক সাৰ আনফালে লিখিবা। তো জৈৱিক সাৰৰ ফালে ইয়াতে যিকেইটা জৈৱিক সাৰৰ বিষয়ে কম সেইকেইটা ইয়াতে লিখিবা আৰু ৰাসায়নিক সাৰৰ বিষয়ে এইকেইটা ইয়াতে লিখিবা, এনেকৈ নিলিখিবা। তোমাৰ পাৰ্থক্য লিখাৰ নিয়ম এনেকুৱা নহয়, ঠিক আছে। তো ইয়াতে লিখিবা জৈৱিক সাৰ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হয় আৰু ৰাসায়নিক সাৰ কল কাৰখানাত ৰাসায়নিকভাৱে প্ৰস্তুত কৰা হয়। তাৰপিছত জৈৱিক সাৰ আমি ঘৰতে উৎপাদন কৰিব পাৰোঁ, ৰাসায়নিক সাৰ আমি ঘৰত উৎপাদন কৰিব নোৱাৰোঁ। জৈৱিক সাৰ অধিক মাত্ৰাত ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণ বিনষ্ট নহয়, কিন্তু ৰাসায়নিক সাৰ অধিক মাত্ৰাত ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণ নষ্ট হয়, এইটো লিখিবা। তাৰপিছত চোৱা, এইটো 8 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। অপতৃণ কাক বোলে, অপতৃণ নিয়ন্ত্ৰণ কৰা দুবিধ সঁজুলি আৰু এটা অপতৃণ নাশক দ্ৰৱৰ নাম লিখা। তো এইটোৰ আনচাৰ লিখিবা এনেধৰণে, খেতিপথাৰৰ শস্যৰ উপৰিও আন প্ৰয়োজনীয় কিছুমান বিশেষ সৰু তৃণজাতীয় উদ্ভিদ গছে এইবোৰকে অপতৃণ বোলে। এটা আমি জানোৱে, অপতৃণ নিয়ন্ত্ৰণ কৰা দুবিধ সঁজুলি হ'ল খুৰুপি আৰু চক্ৰাকাৰ কোৰ। আৰু অপতৃণ নাশকৰ উদাহৰণ হ'ল 2,4-D, এইটো 2,4-D, এইটো তোমালোকৰ বুকত ডাইৰেক্টলি দিয়া আছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোত তোমাৰ কৈছে যে বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা। তো বীজ ছটিওৱা সঁজুলিসমূহৰ নাম হ'ল গৰুৱেটনা বীজ ছটিওৱা যন্ত্ৰ আৰু কৃষকে এটা পাত্ৰত বীজ লৈ হাতেৰে ছটিওৱা যন্ত্ৰ, বা তোমালোকে আজিকালি এইটো কম্বাইন মেচিনো ইউজ কৰা হয়, তোমালোকে এইটো লিখিব পাৰা, কম্বাইন মেচিন, এইটো লিখিব পাৰা, কম্বাইন মেচিন, এইটো লিখি দিবা লগতে, বহুত ধুনীয়া হ'ব। তাৰপিছত চোৱা, এইটো তোমাক মিলাবলৈ দিছে, চোৱা এইটো ৰাইজোবিয়াম, এইটো চোৱা ৰাইজোবিয়াম, ৰাইজোবিয়ামটো তোমাৰ কি হয়, এবিধ বেক্টেৰিয়া হয়। তাৰপিছত তোমাৰ শীতকালীন শস্য, এইটো তোমাৰ সৰিয়হ। তাৰপিছত তোমাৰ চক্ৰাকাৰ কোৰ, এইটো বননিৰণি দিয়া সঁজুলি। তাৰপিছত কাঁচি হৈছে তোমাৰ ধান কটা, হয়নে, আৰু তোমাৰ এইটো বুটাক্লোৰ, এইটো হৈছে বননাশক দ্ৰৱ। তো এইটো এনেকৈ মিলিব, তোমালোকে এনেকৈ মিলাই দিবা, ঠিক আছে। এইটো চোৱা, ইয়াতে দিয়েই আছে তোমাৰ এনেকুৱা। এতিয়া চোৱা অতিৰিক্ত প্ৰশ্ন, এইটো বহুত ইম্পৰ্টেণ্ট হয়, অতিৰিক্ত প্ৰশ্নসমূহ চাবা, তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন শেষ হৈ গ'ল, ঠিক আছে। এতিয়া অতিৰিক্ত প্ৰশ্ন চোৱা, খাদ্য জীৱসমূহক কিদৰে উপকৃত কৰে, এনেকুৱা প্ৰশ্ন কিন্তু তোমালোকৰ ক্লাছ 9ত লাগিব, ঠিক আছে। চোৱা, পৃথিৱীৰ সৰু বৰ সকলো জীৱে খাদ্য গ্ৰহণ কৰে। খাদ্য অবিহনে জীৱত জীয়াই থকাটো সম্ভৱপৰ নহয়। জীৱসমূহ জীয়াই থাকিবলৈ আৰু শৰীৰত শক্তি লাভ কৰিবলৈ খাদ্যৰ অতি প্ৰয়োজন। খাদ্যই সেই জীৱদেহত শক্তি যোগায়, এই শক্তি অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে। শক্তি অবিহনে জীৱই লাহে লাহে কাম কৰাৰ ক্ষমতা হেৰাই পেলোৱাৰ লগে লগে বেমাৰত ভুগিব আৰু অৱশেষত মৃত্যুমুখত পৰিব। গতিকে খাদ্যই হ'ল জীৱৰ জীৱন প্ৰক্ৰিয়াৰ মূল। এইটো চোৱা, তাৰপিছত প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, ৰাইজোবিয়াম কি, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু কৈ থওঁ, তোমালোকে মেথছৰ কাৰণেও কোনো চিন্তা কৰিব নালাগে। মেথছৰ 100% সলিউশ্যন লগতে MCQ তোমালোকে মোৰ চেনেলতে পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা, তাতে গৈ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে এতিয়া 8 পাইছা, 9ত গ'লে তোমালোকক মই 100% হেল্প কৰিম ছায়েন্স আৰু মেথছত, লগতে 10ত গ'লে গোটেইকেইটা ছাবজেক্টৰে তোমালোকে হেল্প পাবা। এতিয়া চোৱা ৰাইজোবিয়াম কি? এইটো মাহজাতীয় শস্যৰ শিপাত কিছুমান টেমুনা বা অৰ্বুদ হয়। এই টেমুনাবোৰত যিবিধ বেক্টেৰিয়াই বাস কৰে সেই বেক্টেৰিয়াবিধেই হ'ল ৰাইজোবিয়াম। চমুকৈ ক'বলৈ গ'লে ৰাইজোবিয়াম হ'ল এবিধ বেক্টেৰিয়া। এইটো কিন্তু নিলিখিবা দেই, চমুকৈ ক'বলৈ গ'লে এইটো নিলিখিবা। এই গোটেইখিনি লিখাৰ পিছত তোমালোকে এইখিনি লিখিবা। ৰাইজোবিয়ামৰ কাম কি? চব বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পৰীক্ষাত 2 মাৰ্কৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। ঠিক আছে, এইটো চোৱা। মাহজাতীয় শস্যৰ শিপাত কিছুমান টেমুনা বা অৰ্বুদ থকা ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াবিধে বায়ুমণ্ডলত এইটো নাইট্ৰজেন শোষণ কৰি এই টেমুনাবোৰত মজুত কৰি ৰাখে। বহুত ইম্পৰ্টেণ্ট হয়। হাল বাই দিয়াৰ লগে লগে এই টেমুনাবোৰত থকা নাইট্ৰজেন ভাঙি মাটিৰ লগত মিহলি হয়। ইয়াৰ ফলত মাটিৰ সাৰুৱা গুণ বৃদ্ধি হয়। বহুত ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, ৰাইজোবিয়াম এটা সহজীৱী। ৰাইজোবিয়াম এটা কি হয়? সহজীৱী বেক্টেৰিয়া হয়। সহজীৱী বেক্টেৰিয়া মানে তোমাৰ বেলেগৰ পৰা তোমাৰ খাদ্য গ্ৰহণ কৰিব, কিন্তু কাকো তোমাৰ কি নকৰে? ক্ষতি নকৰে। তাৰপিছত চোৱা, জলসিঞ্চন কাক বোলে? ইয়াৰ উপকাৰিতা কি? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। কৃষি কাৰ্যত কৃত্ৰিমভাৱে পানী যোগান ধৰা পদ্ধতিটোক জলসিঞ্চন বোলে। জলসিঞ্চন ব্যৱস্থাৰ সহায়ত খেতি পথাৰত উপযুক্ত সময়ত নিৰ্দিষ্ট পানী যোগান ধৰা হয়, তেতিয়া শস্যৰ উৎপাদন বাঢ়ে। জলসিঞ্চনৰ পদ্ধতি প্ৰধানত কেইটা? এইটো চোৱা, জলসিঞ্চনৰ পদ্ধতি প্ৰধানত হৈছে 2টা। এটা হৈছে পৰম্পৰাগত পুৰণি পদ্ধতি আৰু এটা হৈছে আধুনিক জলসিঞ্চন পদ্ধতি। তাৰপিছত প্ৰশ্নটি হৈছে যে পশুপালন বুলিলে কি বুজা? এইটোৰ এনচাৰ লিখিবা। মানুহৰ দৰে বিভিন্ন ঘৰচীয়া প্ৰাণীসমূহকো সঠিক আৰু উপযুক্ত বাসস্থান, খাদ্য আৰু যত্নৰ দৰকাৰ হয়। বহল পৰিসৰত কৰিব পৰা এইবোৰ কামকে পশুপালন বুলি কোৱা হয়। আজিকালি আমাৰ দেশত বিভিন্ন ঠাইত বিভিন্ন মানুহে পশুপালন কৰে আৰু ই এটা জীৱিকাৰ উপায় হিচাপে পৰিগণিত হৈছে। পশুপালনৰ জৰিয়তে বহুতো লোকে জীৱন নিৰ্বাহ কৰি চলি আছে। তাৰপিছত আমি এতিয়া আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট MCQ। মষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ তোমালোকে আজমল ছুপাৰ 40 নিচিনা পৰীক্ষাটো দেখিবলৈ পাবা। তাৰপিছত তোমাৰ জৱাহৰ নৱোদয় বিদ্যালয় বা তোমাৰ বাকী যিবোৰ কম্পিটিটিভ এক্সাম আছে সেইবোৰত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নই আহে। আৰু মই যিহেতু গম পাওঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, সেইকাৰণে মই ক'ব পাৰিছোঁ। আৰু আজমল ছুপাৰ 40ৰ কাৰণে যদি কোনোবাই প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। এইটো হৈছে মোৰ হোৱাটছএপ নাম্বাৰ 7002824673। এইটো নাম্বাৰত তোমালোকে হোৱাটছএপ কৰিবা, কল নকৰিবা, হোৱাটছএপ কৰিবা। আৰু তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হ'বা। মই সকলো ইনফৰমেশ্যন হোৱাটছএপ গ্ৰুপতে প্ৰভাইড কৰোঁ। চোৱা, প্ৰথম প্ৰশ্নটি আমি আলোচনা কৰিম। চোৱা, মাটিৰ উৰ্বৰতা দীঘলীয়া সময় ধৰি ৰক্ষাৰ বাবে কোনটো পদ্ধতি সৰ্বাধিক উপযুক্ত? এতিয়া চোৱা, মাটিৰ যিটো উৰ্বৰতা আছে সেইটো যদি আমি বঢ়াব বিচাৰোঁ, আমি কেতিয়াও ৰাসায়নিক সাৰ আমি কি কৰিব নোৱাৰোঁ? ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি সদায় কি কৰিব লাগিব? শস্যাৱৰ্তন পদ্ধতি ইউজ কৰিব লাগিব। ফসল পৰিৱৰ্তন মানে শস্যাৱৰ্তন। শস্যাৱৰ্তন মানেতো বুজি পোৱা। শস্যাৱৰ্তন মানে এডোখৰ মাটিতে তোমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি কৰা। এটা খেতি বাৰে বাৰে নকৰা। ধৰি লোৱা তোমাৰ এটা বছৰত যদি 3টা খেতি হয়, তেতিয়াহ'লে 3 ধৰণৰ খেতি আমি কৰিব লাগে। কেৱল ধানেই ৰুব নালাগে। যেনেকুৱা আমাৰ অসমত বিশেষকৈ তোমাৰ ধান খেতি বেছিকৈ ৰোৱা হয়, কিন্তু তেনেকুৱা কৰিব নালাগে। ধৰি লোৱা তোমাৰ 3 মাহ বা 4 মাহৰ ভিতৰত ধান খেতি হৈ গ'ল, তাৰপিছত যিটো টাৰ্ম আহিব তেতিয়া আমি মৰাপাট ৰুই দিম। এতিয়া মৰাপাটৰ পিছত ধৰি লোৱা সৰিয়হ ৰুই দিলোঁ। তো এনেকুৱা ধৰণৰ যদি আমি শস্যাৱৰ্তন কৰোঁ, তেতিয়াহ'লে তোমাৰ কি হয়? মাটিৰ যিটো গুণাগুণ সেইটো বহুত দিনলৈকে তোমাৰ কি হৈ থাকে? বৰ্তি থাকে। মানে মাটিৰ গুণাগুণটো কি নহয়? নষ্ট নহয়। আৰু যেতিয়া মাটিৰ উৰ্বৰতা যদি আমি বৃদ্ধি কৰাৰ কাৰণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ বা কীটনাশক ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তোমাৰ কি হ'ব? এইটো তোমাৰ সফল হোৱাৰ পৰিৱৰ্তে এইটো বিফলহে হ'ব। মানে মাটিৰ গুণাগুণ বেছি পৰিমাণে নষ্টহে হয়। টেম্পৰাৰী তোমাক হেল্প কৰিব পাৰে, বাট লং টাৰ্মৰ কাৰণে হেল্প নকৰে। তাৰপিছত কি কৈছে? চোৱা, বীজ ৰোপণৰ, এইটো ৰোপণৰ হ'ব। বীজ ৰোপণৰ আগতে বীজ শোধন কৰাৰ মুখ্য উদ্দেশ্য কি? এইটো ৰোগ পতংগৰ পৰা সুৰক্ষা কৰা। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চিড ড্ৰিল ব্যৱহাৰেৰে বীজ সমদূৰত্বত ৰোপণ কৰিব পাৰি। এইটো ৰোপণ হ'ব। এইটো ৰোপণ হয়। ই বীজ অপচয় কমায়। এইটো কাৰেক্ট হয়। আৰু চিড ড্ৰিলৰ সহায়ত আমি চিড ৰোপণ কৰিব পাৰোঁ। গতিকে এজাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজাৰ্ভশ্যন এছাৰশ্যনটোৰ শুদ্ধ ব্যাখ্যা হ'ব। চ' এনেকুৱা ধৰণৰ যিবোৰ MCQ, এইটো চোৱা, এজাৰশ্যন আৰু ৰিজনিঙৰ যিবোৰ MCQ, এইবোৰ কিন্তু আজমল ছুপাৰ 40ত তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, বা তেনেকুৱা ধৰণৰ যিবোৰ কম্পিটিটিভ এক্সাম আছে তেনেকুৱা তোমাৰ এইবোৰ প্ৰশ্ন আহে। আৰু এইবোৰ তোমালোকে কেনেকৈ ছল্ভ কৰিব লাগে তোমালোকে ভালদৰে শুনা। এতিয়া তোমাৰ চোৱা, এজাৰশ্যনত কি কৈছে?
যে সিড ড্ৰিল ব্যৱহাৰ কৰি আমি বীজবোৰ সম দূৰত্বত মানে ধৰি লোৱা তোমাৰ 1 ফুটত 2টা দিব লাগে, তো আমি 1 ফুটত 2টা দিম। যদি আমি এই সিড ড্ৰিল মেচিনটো ইউজ কৰোঁ তেতিয়াহ'লে 1 ফুটত তোমাৰ 2টাকৈ দিব, তাৰ বেছি নিদিয়ে। তো তোমাৰ সমান সমান দূৰত্ব থাকিব। আৰু তোমাৰ দূৰত্ব নিৰ্ধাৰণ কৰাটো শস্যৰ কাৰণে বহুতে এটা ইম্পৰ্টেণ্ট ৰুল হয়। তোমালোকে যদি কম ঠাইত যদি বেছিকৈ তোমালোকে শস্য ৰুই দিয়া তেতিয়াহ'লে সেইটোৰ উৎপাদন বৃদ্ধি নহয়। তো তোমাৰ এটা নিৰ্দিষ্ট ডিষ্টেঞ্চত দিব লাগে যাতে শস্যবোৰ তোমাৰ উপযুক্ত পৰিমাণে নিউট্ৰিয়েণ্টছ পায় বা পোষক দ্ৰব্য পায় আৰু বেছি পৰিমাণে তোমাৰ উৎপাদন দিব পাৰে। তো সেই সাপেক্ষে আমি সিড ড্ৰিল ব্যৱহাৰ কৰোঁ। আৰু এইটো তোমাৰ ৰোপণ হ'ব, ঠিক আছে, বোপণ নহয় ৰোপণ হ'ব। তো এইটো তোমাৰ কি হয়, এইটো কাৰেক্ট হয়। এতিয়া আমি চাম যে এই যিটো ৰিজন দিছে বা কাৰণ দিছে সেই কাৰণটো এই এছাৰশ্যনৰ ব্যাখ্যা হয়নে নহয় সেইটো আমি চাম। এতিয়া চোৱা তোমাৰ সমদূৰত্বত স্থাপন কৰাত সহায় কৰে, তাৰমানে কি তোমাৰ বীজবোৰ অপচয় কমাই দিয়ে। তোমাৰ কাৰণ কি তোমাৰ ধৰি লোৱা তোমাৰ 1 ফুটত তুমি 2টা দিব লাগে, কিন্তু তুমি ইয়াতে দি দিলা 4টা। তেতিয়াহ'লে তোমাৰ কি হ'ব, এই মাজৰ যি 2টা আছে এই 2টা তোমাৰ ভালদৰে পুষ্টি দ্ৰব্য নাপাব, গতিকে এই 2টা তোমাৰ মৰি যোৱাৰ সম্ভাৱনা থাকে। তো যদি মৰি যায় তেতিয়াহ'লে এই 2টা এনেই বীজটো তোমাৰ নষ্ট হৈ যাব। তাৰমানে সিড ড্ৰিল আমাৰ কি কৰে, বীজ অপচয় কৰাত সহায় নকৰে, মানে বীজ অপচয় কমায়, হয়নে নাই? গতিকে তোমাৰ কি হ'ব, এজাৰশ্যন আৰু ৰিজন দুটাতো শুদ্ধ হ'বই, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। বুজি পালানে? আৰু যদি বুজি পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা, তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা, লগতে তোমালোকে কমেণ্টত জনাবা যে তোমালোকৰ ভিডিঅ'টি কেনেকুৱা লাগিছে। যদি কিবা প্ৰব্লেম থাকে তোমালোকে কমেণ্টত জনাই দিবা, মই তোমালোকক বুজাবলৈ ট্ৰাই কৰিম। আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই তাতো তোমালোকক হেল্প আউট কৰিম। তলৰ কোনটো ৰবি শস্য নহয়, ইয়াতে চোৱা ৰবি শস্য ইয়াতে নহয় বুলি কৈছে। ইয়াতে চোৱা ৰবি শস্য নহয় মানে এইটো তোমাৰ শীতকালৰ শস্য নহয়। এতিয়া চোৱা ৰবি মানে শীতকালত হোৱা শস্য, ঠিক আছে, শীতকালত হোৱা শস্য। শীতকালত কি কি শস্য হয়, গম ধান হয়, সৰিয়হ, এইটো সৰিয়হ হ'ব, হয়নে? তাৰপিছত এইটো মটৰ, চনা নহয়, এইটো মটৰ হ'ব। এইকেইটা তোমাৰ কি হয়, শীতকালত হয়, কিন্তু ধানটো বাৰিষা কালত হয়। তাৰমানে ধানটো হৈছে তোমাৰ খাৰিফ শস্য। ধান কি শস্য, খাৰিফ শস্য হয়। ইয়াতে সুধিছে আমাৰ ৰবি শস্য নহয়, মানে খাৰিফ শস্য সুধিছে, তো আমাৰ এইটো হ'ব, ধান হ'ব শুদ্ধ উত্তৰ। বুজি পালানে? তাৰপিছত চোৱা তোমাৰ এটাতকৈ বেছি কাৰেক্ট এনচাৰ, মাটিৰ প্ৰস্তুতিৰ অন্তৰ্ভুক্ত কাৰ্যসমূহ। তো মাটিৰ হাল বোৱা হয়, তাৰপিছত তোমাৰ সমতল কৰা, এইটো তোমালোকৰ কিতাপত এইটো মৈ দিয়া বুলি আছে, ঠিক আছে, মৈ দিয়া, মৈ, এইটো মত ঐকাৰে মৈ দিয়া মানে তোমাৰ এই যে জখলাৰে যে তোমাৰ মাটি সমান কৰে সেইটো, ঠিক আছে। তাৰপিছত তোমাৰ হেঁচ আৰু কেঁচা উচ্ছেদ এইটো নহয়, তো তোমাৰ এ আৰু বি দুইটা হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা, এইটো চোৱা, খাৰিফ শস্যৰ বাবে প্ৰয়োজনীয় পৰিৱেশ কোনটো হয়? খাৰিফ শস্যৰ কাৰণে আমাৰ উষ্ণ বৰষুণীয়া, মানে বৰষুণ বহুত হ'ব লাগে, কাৰণ খাৰিফ শস্য মানেই হৈছে বাৰিষা কালত হোৱা শস্য। যেনেকুৱা তোমাৰ ধান, গম ধান, তাৰপিছত মৰাপাট, এইবোৰ তোমাৰ বহুত বৰষুণ হ'লে সেইবোৰৰ উৎপাদন কি হয়, ভাল হয়। যদি তোমালোকে এইবোৰ ঠাণ্ডাৰ দিনত ৰুই দিয়া ভাল নহ'ব, ঠিক আছে। তাৰপিছত চোৱা, এইটো বীজৰ গুণমান পৰীক্ষাৰ সৰল পদ্ধতি কোনটো? পানীত ডুবোৱা, সেইটো আমি গম পাইছোঁ, এইটো আমাৰ চেপ্টাৰতো আছে। যে যেতিয়া এইটো কিন্তু তোমাৰ আজমল চুপাৰ 40 তাহা প্ৰশ্ন হয়। তোমালোকৰ কি হয় যে যেতিয়া কোনটো ভাল বীজ আৰু কোনটো বেয়া বীজ তুমি যদি পানীত ঢালি দিয়া এনেকুৱা তোমাৰ বাউল এটা লৈ, তো তোমাৰ যিবোৰ নষ্ট বীজ সেইবোৰ ওপৰত উপঙি থাকিব আৰু ভাল বীজবোৰ তলত ডুবি যাব। তো এটা একেবাৰে সৰল পদ্ধতি, একেবাৰে বিনা পইচাৰ পদ্ধতি হয়, য'ৰ পৰা আমি কি কৰিব পাৰোঁ, ভাল আৰু বেয়া বীজবোৰ আমি ছেপাৰেট কৰিব পাৰোঁ, ঠিক আছে। তাৰপিছত কুৱেশ্যনটি চোৱা, এইটো মিলাবলৈ দিছে। চোৱা, এইটো যদি আমি মিলাবলৈ যাওঁ, এইটো চোৱা, কেঁচা উচ্ছেদ, এইটো তোমাৰ কোনটোৰ লগত মিলিব? কেঁচা উচ্ছেদটো তোমাৰ কি হয়, 1 নম্বৰটো ক'ত গ'লে, কেঁচা উচ্ছেদ এইটো আছে অবাঞ্ছিত গছ, হয়, এইটোৰ লগত এইটো মিলিব। তাৰপিছত আছে শস্য কটা, আচ্ছা, এইটো তোমাৰ ডাইৰেক্টলি দি আছে, ফচল সংগ্ৰহৰ লগত জড়িত। তাৰপিছত এইটো হৈছে মৰণা মৰা, মৰাই নহয়, এইটো মৰণা মৰাটো তোমাৰ দানা পৃথক কৰা, এইটোতো ঠিকে আছে। তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন চোৱা, বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিয়ে থাকে। জৈৱিক সাৰে বা জৈৱ সাৰে মাটি গঠনত উন্নত কৰে, এইটো কাৰেক্ট হয়। আৰু হিউমাছ বৃদ্ধি কৰে, এইটো চোৱা, জৈৱ সাৰৰ আটাইতকৈ ভাল যিটো গুণ সেইটো হৈছে হিউমাছ, মানে জৈৱিক সাৰে যিমান পৰিমাণে হিউমাছ গঠন কৰিব পাৰে। আৰু হিউমাছ তোমালোকে জানাই, হিউমাছ উদ্ভিদৰ কাৰণে বা তোমাৰ শস্য খেতিৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, আৰু সেইটো তোমাৰ গঠন কৰিব পাৰে কোনে, জৈৱিক সাৰে। তো এইটো তোমাৰ কি হ'ব, এজাৰশ্যনৰ ট্ৰু হ'ব, ৰিজনৰ ট্ৰু হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো এইটো তোমাৰ এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব এইটো। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো কৈছে তোমাৰ শস্য কটাৰ পিছত দানা পৃথক কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? মৰণা মৰা, এইটো মৰাই নহয়, এইটো হ'ব মৰণা মৰা বুলি কোৱা হয়, মৰণা মৰা। তো
তোমালোকে এইবোৰ ঠিক কৰি ল'বা হা, মই লিখি দি আছোঁ। এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে কৈছে তলৰ কোনটো জৈৱ সাৰৰ উদাহৰণ? জৈৱ সাৰ তোমাৰ কি হয়? ইউৰিয়াটো নহয়, কম্পোষ্ট। এইটো চোৱা, কম্পোষ্ট মানে হৈছে তোমাৰ কেঁচু সাৰ। কম্পোষ্ট মানে কি? তোমালোকে কেঁচু সাৰ বুলি লিখিবা, কেঁচু সাৰ। কম্পোষ্ট মানে কেঁচু সাৰ, এইটো আনচাৰ হ'ব। তাৰপিছত কেঁচা উচ্ছেদ নকৰিলে কি হয়? চোৱা, কেঁচা উচ্ছেদ মানে বননীকৰণ, ঠিক আছে। এইটো বননীকৰণ নকৰিলে কি হ'ব? তোমাৰ চোৱা, তোমাৰ খেতিপথাৰত যদি অধিক মাত্ৰাত শস্য উদ্ভিদ গজে তেতিয়াহ'লে সেইবোৰ আমি কিছুমান উভালি পেলাই দিব লাগে, হয়। যদি তেনেকুৱা কৰা নহয় তেতিয়াহ'লে তোমাৰ কি হয়? পুষ্টিৰ অভাৱ হয়। এইটো পুষ্টি পানীৰ প্ৰতিযোগিতা আৰম্ভ কৰে। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এজাৰ সন্ধিজনীমান আৰু এটা প্ৰশ্ন চোৱা, ফসল পৰিৱৰ্তনে মাটিৰ পুষ্টি ৰক্ষা কৰে। এইটো কাৰেক্ট হয়। আৰু একে শস্য একে পুষ্টি তোমাৰ কি কৰে? ব্যৱহাৰ কৰে। এইটো কাৰেক্ট হয়, হয়নে নাই? তো সেইকাৰণে তোমাৰ কি কৰিব লাগে? আমি এইটো সদায় চেঞ্জ কৰিব লাগে, শস্যৰ পৰিৱৰ্তন কৰিব লাগে। ইয়াতে কি কৈছে বুজি পাইছানে? যেনেকুৱা ধৰা ধান খেতি তুমি যদি প্ৰত্যেক বছৰে কৰা, যে ধান খেতিৰ কাৰণে যিকেইটা পুষ্টি লাগে বা যিকেইটা পোষক দ্ৰব্য লাগে সেইকেইটা মাটিৰ পৰাই ডাইৰেক্টলি গ্ৰহণ কৰিব। তো প্ৰত্যেক বছৰেই যদি তুমি কি কৰা? ধান খেতিয়ে কৰা, তেতিয়াহ'লে এই মাটিত ধানৰ কাৰণে যিমান পুষ্টি দ্ৰব্য আছে এইটো কি হৈ যাব? নোহোৱা হৈ যাব। বুজি পাইছা? মানে ধানে যিবোৰ গ্ৰহণ কৰে সেইবোৰেতো ল'ব, বাকীবোৰতো নলয়। তো ঠিক তেনেদৰে আমাৰ বিভিন্ন ধৰণৰ শস্যৰ কাৰণে তোমাৰ বিভিন্ন ধৰণৰ পোষক দ্ৰব্য আছে যিবোৰ মাটিত থকাটো বাঞ্ছনীয় হয়। আৰু যদি আমি শস্যৰ পৰিৱৰ্তন কৰোঁ তেতিয়াহ'লে ডিফাৰেণ্ট টাইপ অফ তোমাৰ ক্ৰপে কি কৰে? বিভিন্ন ধৰণৰ মানে ডিফাৰেণ্ট টাইপ অফ তোমাৰ কি কৰে? নিউট্ৰিয়েণ্টছবোৰ এবজৰ্ব কৰে। আৰু মাটিৰ উৰ্বৰতা গুণটো কি থাকে? ভালে থাকে। বুজি পাইছা? গতিকে এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, তোমাৰ এইটো হেঁচা পদ্ধতি মানে তোমাৰ এই জলসিঞ্চনৰ যিটো পদ্ধতি আছে সেইটো কি হয়? এইটো হৈছে তোমাৰ এইটো টপক হেঁচ আৰু আছে তোমাৰ কি? চিটা হেঁচ, হয়নে? দুটা কাৰেক্ট হয়। টপক হেঁচ মানে বুজি পাইছা? এইটো তোমাৰ এই যে ফুটকৈ পানী দিয়া পদ্ধতি, ফুটকৈ পানী দিয়া পদ্ধতি। আৰু সিঁচা পদ্ধতি এইটো তোমাৰ স্প্ৰিংকলাৰ মেথড বুলি কয় ইংৰাজীত। স্প্ৰিংকলাৰ মেথড বা পদ্ধতি, এই দুটা পদ্ধতি তোমালোকে অসমীয়াত লিখি ৰাখিবা। এইটো তোমাৰ এটা হৈছে তোমাৰ ফুটাকৈ পদ্ধতি আৰু এটা হৈছে স্প্ৰিংকলাৰ পদ্ধতি, ঠিক আছে। তাৰপিছত চোৱা, এইটো কি কৈছে? পখালিৰ সময়ত হালকা খোচা পৃথক কৰা পদ্ধতি কি বুলি কোৱা হয়? এইটোক আমি জানো পখালি মেলা বুলি কোৱা হয়। মাটিৰ প্ৰস্তুতিৰ মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য হৈছে মাটি ঢিলা কৰি বায়ুৰ চলাচল বৃদ্ধি কৰা। মানে হাল বোৱা যিটো আমাৰ আছে সেইটোৰ মূল উদ্দেশ্য কি? মাটি ঢিলা কৰি মাটিৰ মাজেৰে যাতে তোমাৰ কি যাব পাৰে? বায়ু যাব পাৰে। অধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে কি হয়? উৎপাদনটো বৃদ্ধি নহয়, মাটি প্ৰদূষণ হয়। এইটো মাটি দূষণ বা মাটি প্ৰদূষণ হয়। বি অপশ্যন কাৰেক্ট হ'ব। এইটো মিলাবলৈ দিছে। এইটো চোৱা চাইলো, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা ৱৰ্ড হয়। এইটো চাইলো কি হয়? তোমাৰ শস্য সংৰক্ষণ কৰা এটা তোমাৰ কি হয়? পাত্ৰ হয়। এইটো মনত ৰাখিবা, ঠিক আছে। চাইলো। তাৰপিছত তোমাৰ গোডাউন, এইটো বৃহৎ সংৰক্ষণ স্থান হয়, হয়নে নাই? গতিকে এইটো আমাৰ কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এজাৰখনত কি কৈছে চোৱা, সংৰক্ষণত আৰ্দ্ৰতা কম হ'ব লাগে। এইটোতো হয়, আৰ্দ্ৰতা মানে তোমাৰ পানীৰ বাষ্পৰ পৰিমাণ। আৰ্দ্ৰতা মানে পানীৰ বাষ্পৰ পৰিমাণ, মনত ৰাখিবা। মানে বায়ুমণ্ডলত যিটো তোমাৰ পানীৰ বাষ্পৰ পৰিমাণ যদি বেছি থাকে, যিটো ৰুমৰ ভিতৰত তোমাৰ বায়ুৰ কণিকা বেছি আছে তাতে তুমি যদি শস্যবোৰ থোৱা নষ্ট হয়, ঠিক আছে। আৰু অধিক আৰ্দ্ৰতা ফাংগাছ বৃদ্ধি হয়, এইটো কাৰেক্ট হয়, হয়নে নাই? ফাংগাছ মানে তোমাৰ ভেঁকুৰ লাগে, যদি পানী বেছি থাকে তাতে ভেঁকুৰ ধৰিব। তো দুটা শুদ্ধ, এই নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, এইটো অধিক ইউৰিয়া ব্যৱহাৰ কৰিলে কি হয়? অধিক যদি আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব? গঠন নষ্ট হ'ব। মাটিৰ যিটো গঠন আছে সেইটো কি হৈ যাব? নষ্ট হৈ যাব। চিড ড্ৰিলৰ সুবিধা কি? চিড ড্ৰিলৰ সুবিধা হৈছে সমদূৰত্বত আমি কি কৰিব পাৰোঁ? গছবোৰ ৰোপণ কৰিব পাৰোঁ। এইটো বপন হৈ আছে, ৰোপণ হ'ব এইটো। তাৰপিছত কৈছে তোমাৰ তলৰ কোনটো খাৰিফ শস্য? এইটো চোৱা, ধানটো কি হয়? খাৰিফ শস্য হয়। বাকী গম ধান, তাৰপিছত সৰিয়হ আৰু তোমাৰ মটৰ, চানা নহয়, এইটো মটৰ। এই মটৰ মাহ গোটেইকেইটা তোমাৰ কি হয়? ৰবি শস্য হয়। মন কৰিবা দেই। মাটিত হিউমাছ যোগান ধৰে কোনে? জৈৱিক সাৰে হিউমাছ যোগান ধৰে, হয়নে? শস্যৰ বাবে প্ৰয়োজনীয় কি? পানী, সূৰ্যৰ পোহৰ, বায়ু, গোটেইকেইটা দৰকাৰ হয়। গতিকে এইটো আমাৰ সকলো কাৰেক্ট হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত এইটো আছে, এইটো আমি অলৰেডি এবাৰ ডিছকাশ্যন কৰিছোঁ না, এইটো নালাগে।
এইটো প্ৰশ্ন চোৱা, এইটো 29 নম্বৰ। খাৰিফ শস্য সাধাৰণতে কোন ঋতুত ৰোপণ কৰা হয়? এইটো ৰোপণ কৰা হয়, এইটো হ'ব তোমাৰ বৰষুণৰ কালত। তাৰপিছত চোৱা, এইটো সংৰক্ষণত পোকা দেখা গৈছে, কাৰণ কি? কাৰণ তোমাৰ ইয়াতে ভুল সংৰক্ষণ কৰা হৈছে। এইটো তোমাৰ কি হ'ব? কাৰেক্ট আনচাৰ হ'ব। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবা, আৰু তোমালোকে PDF ফাইল লৈ ল'বা। PDF ফাইল যদি তোমালোকৰ PDF লাগে, এইটো 7002824673 এইটো নাম্বাৰত তোমালোকে PDF ফাইল পাই যাবা। হোৱাটছআপ কৰিবা, কল নকৰিবা। 7002824673। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি হোল বুকৰ, যদি গোটেই কিতাপৰ যদি PDF ফাইল লাগে, তোমালোকে PDF ফাইল লৈ ল'ব পাৰা। একেবাৰে কম দামতে তোমালোকে PDF ফাইল পাই যাবা। আৰু PDFৰ কাৰণে তোমালোকে এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা। আৰু মেথছৰ কাৰণেও চিন্তা কৰিব নালাগে, মেথছৰো 100% মই তোমালোকক শিকাম, তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।